সামগুৰিত গৰু চোৰক লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা ভগাবোৰত চুৰি গৰু বিচাৰি আৰক্ষীৰ অভিযান আৰক্ষীৰ উমান পাই পলায়নৰ চেষ্টা কৰা গৰু চোৰক কৰায়ত্ব কৰিবলৈ শূন্যলৈ গুলী গৰু চুৰিত ব্যৱহৃত সন্দেহত ৰাইজে ভাঙি চুৰমাৰ কৰিলে এখন বাহন সাইদুল ইছলাম নামৰ এজন লোকৰ ঘৰত আৰক্ষী চলাবলৈ গৈছিল অভিযান আৰক্ষী অহাৰ উমান পাই পলায়নৰ চেষ্টা কৰা সাইদুলক কৰায়ত্ব কৰিবলৈ আৰক্ষীৰ শূন্যলৈ গুলী সাইদুলৰ ঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে তিনিটাকৈ চুৰি গৰু ঘটনাস্থলীৰ পৰা আৰক্ষী উভতি অহাৰ পিছতে ক্ষুব্ধ লোকে ভাঙি চুৰমাৰ কৰিলে গৰু চুৰিত ব্যৱহৃত বাহন সাইদুলৰ লগতে তিনি গৰু চোৰক গ্ৰেপ্তাৰ মানে গৰু চুৰি মাল আনি পেলাই নমাইছে পাছত সাইদুল নামৰ ল'ৰা এজনে মানে ইয়াত কিনি পেলাই ৰাখিছে আমাৰ অফিচাৰ ইন্ধন পাই পেলাই 4 থানাৰ গাড়ী পেলাই আহি পেলাই ইয়াত তাক ধৰিছে আৰু সাইদুল ইছলাম সাইদুল ঘৰ বগামুৰ বিলপাৰ হয় ওপৰত ফায়াৰিং এটা শব্দ শুনিছো কিন্তু দেখা নাই আমি ইয়াৰ পৰা শব্দ শুনিছো হয় 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 পথাৰত দৌৰাই পেলাই ধৰিছে হয় পলাইছিলে হয় হয় তাক ধৰিছে সাইদুল ইছলামক ধৰিছে তেখেতে শুনা পাইছো মই কিনি ৰাখিছে বুলি চুৰি মাল কিনি ৰাখিছে বুলি আৰু ভাষ্য শুনিবলৈ পালে ইতিমধ্যে গৰু চোৰক আটক কৰা দেখিবলৈ পোৱা গৈছে আৰু লগতে যিখন গাড়ী ব্যৱহাৰ কৰিছিল এই বাহনখনক ভাঙি চুৰমাৰ কৰিছে এই সন্দৰ্ভত আমি শেহতীয়া আৰু অধিক তথ্য জানিবলৈ সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক চেমেন্দ্ৰ বৈৰাগী আছে আমাৰ লগত ফোন লাইনত চেমেন্দ্ৰ আমি দৃশ্য ইতিমধ্যে দেখুৱাই আছোঁ আৰু এই ঘটনাৰ সন্দৰ্ভত আৰু অধিক জানিব বিচাৰিছোঁ আপোনাৰ পৰা হয় মঞ্জুশ্ৰী নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে সামগ্ৰী দিনক দিনে বৃদ্ধি পাইছিলে গৰু চুৰিৰ উপদ্ৰৱ আৰু সেই গৰু চোৰৰ যি তেওঁলোকে আচলতে চুৰি কাৰ্যত ব্যৱহাৰ হোৱা এখন বাহনো ভাঙিলে আৰু ইতিমধ্যে যি গৰু চোৰৰ এটা গোপন সূত্ৰ পম খেদি পেলাই সামগ্ৰী আৰক্ষীয়ে অতৰ্কিত এক অভিযান চলাইছিল আৰু অভিযান চলাইছিল সামগ্ৰীৰ ভগামূৰত আৰু সেই ভগামূৰত যেতিয়া সেই সাইদুল ইছলামৰ ঘৰত চুৰি গৰু লুকুৱাই থকা উমান পাই পেলাই সামগ্ৰী আৰক্ষীয়ে গৈ অভিযান চলাইছিল আৰু অভিযান চলাবলৈ যাওঁতেই সাইদুল ইছলামে পথাৰে পথাৰে পলাবলৈ চেষ্টা কৰিছিল আৰু যেতিয়া সাইদুল ইছলামক বাৰে বাৰে আৰক্ষীয়ে ৰখিবলৈ কৈছিলে তেতিয়া সি নৰখি পেলাই পলাবলৈ চেষ্টা কৰিছিল আৰু তেতিয়া উপায়ন্তৰ হৈ সামগ্ৰী আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিব লগা হৈছিল একজাইকৈ গুলী আৰু তাৰ পাছতে সাইদুল ইছলামক আটক কৰিবলৈ সামগ্ৰী আৰক্ষী সক্ষম হয় আৰু সাইদুল ইছলামৰ সহ চুৰি কৰি আনি লুকুৱাই ৰখা তিনিটাকৈ গৰুকো উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু যিহেতু সামগ্ৰী আৰক্ষীয়ে অভিযান চলাই পেলাই সাইদুল ইছলামক আটক কৰিছিল তাৰ পাছতে থানালৈ লৈ অহা হৈছিল আৰু কিছু সময়ৰ পাছতে উত্তপ্ত স্থানীয় যিসকল ৰাইজ আছিল উত্তপ্ত ৰাইজে এখন বিলাসী বাহন চুইফ্ট বাহন AS12V3728 নাম্বাৰৰ এখন চুইফ্ট বাহন যিখন আচলতে গৰু চুৰি কাৰ্যত ব্যৱহাৰ হৈ থাকে আৰু উত্তপ্ত ৰাইজে যিহেতু সঘনাই এই কাৰ্য সংঘটিত হৈ থাকে সেইকাৰণে উত্তপ্ত ৰাইজে সেই গাড়ীখন ভাঙি চুৰমাৰ কৰিছিল আৰু সাইদুল ইছলাম সহ আন দুজনকো আৰক্ষীয়ে আটক কৰিবলৈ ইতিমধ্যে সক্ষম হৈছে অভিযান তীব্ৰতৰ কৰি থকা পৰিলক্ষিত হৈছে প্ৰতি নিশাই আচলতে সামগ্ৰী আৰক্ষীয়ে গৰু চুৰিৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে কাৰণ অতিষ্ঠ হৈ পৰিছে সাধাৰণ জনতা নিশা গৰু চুৰিৰ বাবে পহৰা দিব লগা ব্যৱস্থাও ৰাইজে কৰিব লগা হৈছে কাৰণ সঘনাই সংঘটিত হৈ থাকে এই গৰু চুৰি কাণ্ড আৰু ইমানেই উপদ্ৰৱ বৃদ্ধি পাইছিল যে অতিষ্ঠ হৈ পৰিছে গাঁৱৰ কৃষকসকল আৰু কৃষকসকলে এতিয়া ঘৰত গৰু ৰাখিবলৈ ভয় কৰা হৈছে আৰু তেনেস্থলত সামগ্ৰী আৰক্ষীয়ে আজি সেই গোপন সূত্ৰ পম খেদি এই গৰু চুৰটোক আটক কৰিবলৈ যাওঁতেই গৰু চুৰটো পলাই যাবলৈ সক্ষম হৈছিলে তেতিয়া আৰক্ষীয়ে শূন্যলৈ একজাই গুলী ফুটাই পেলাই তাক আটক কৰিছিল আৰু তেনেধৰণে তিনিটা গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আনহাতে সাইদুলৰ লগত আন দুজন গৰু চোৰকো সামগ্ৰী আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে মঞ্জুশ্ৰী